নমস্কাৰ। আজি কিছুদিনৰ পৰা সামাজিক মাধ্যমত আমি প্ৰত্যক্ষ কৰিছোঁ যে একাংশ ফেচবুক ভুৱা একাউণ্টে অখিল গগৈ ডাঙৰীয়াৰ সন্দৰ্ভত বিভিন্ন অশ্লীল বাক্য প্ৰয়োগ কৰি তেখেতলোকে কিছুমান কমেণ্ট কৰি আছে, কিছুমান পোষ্ট দি আছে। আৰু আমি পোৱা খবৰ অনুসৰি অখিল গগৈ ডাঙৰীয়াক বদনাম কৰিবৰ কাৰণে বিজেপিয়ে প্ৰায় 4,000 ফেচবুক একাউণ্ট তেখেতলোকে ক্ৰিয়েট কৰিছে আৰু বিভিন্ন অপপ্ৰচাৰ তেখেতলোকে চলাই থকা আমি দেখিবলৈ পাইছোঁ। যিসমূহ একাউণ্টৰ পৰা অখিল গগৈ ডাঙৰীয়াক সমালোচনা কৰে, বিভিন্ন অশ্লীল বাক্যৰে তেখেতলোকে ককৰ্থনা কৰে, সেই একাউণ্টসমূহ যেতিয়া আমি চাওঁ তেতিয়াহ'লে দেখোঁ যে সেই একাউণ্টসমূহ বিজেপিৰ পক্ষত বিজেপি হৈ প্ৰচাৰ কৰি থকা একাউণ্ট। গতিকে আমি স্পষ্ট হৈছোঁ, যিহেতু সমাগত 26 বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচনটোলৈ বিজেপিয়ে আটাইতকৈ বেছি ভয় খাইছে অখিল গগৈ ডাঙৰীয়ালৈ। আৰু সেইটো কাৰণে কিছুমান ছ'চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰ তেখেতলোকে পেড কৰি অখিল গগৈ ডাঙৰীয়াক বদনাম কৰিবলৈ যত্ন কৰিছে, কিছুমান ফেক একাউণ্ট খুলিছে আৰু সেই ফেক একাউণ্টৰ জৰিয়তে তেখেতলোকে অপপ্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছে। আৰু আমি দেখিবলৈ পাইছোঁ যে তেখেতলোকে মিছা কথা এটাক সজাই পৰাই সঁচা কৰিবৰ কাৰণে যত্ন কৰি আছে। তেখেতলোকে AI ব্যৱহাৰ কৰিছে, AIত বিভিন্ন ধৰণৰ তেখেতলোকে ফটো এডিট কৰিছে, ভিডিঅ' মেকিং কৰিছে আৰু তেখেতলোকে সামাজিক মাধ্যমত বিয়পাই দিছে। আৰু আমি দেখিবলৈ পাইছোঁ যে অখিল গগৈ ডাঙৰীয়াক বদনাম কৰিবৰ কাৰণে তেখেতলোকে বিভিন্ন পন্থা হাতত লৈছে। তাৰপিছতো আমি কৈছোঁ যে অখিল গগৈ ডাঙৰীয়াৰ খাটি খোৱা মানুহৰ হৃদয়ত বাস কৰে, খাটি খোৱা মানুহৰ হৈ তেওঁ সদায় মাত মাতি আছে আৰু মাত মাতি যাব। অখিল গগৈ ডাঙৰীয়ালৈ কিয় ইমান ভয়? কাৰণ অখিল গগৈ ডাঙৰীয়াই সঁচা কথাবোৰ স্পষ্টবাদী হৈ তেওঁ সন্মুখত কয়। কেতিয়াও এখন ভদ্ৰতাৰ মুখা পিন্ধি তেওঁ সমাজ বিৰোধী কাম নকৰে বা অসমৰ জাতীয় জীৱনৰ স্বাৰ্থৰ বিপৰীতে তেওঁ কাম নকৰে। আৰু সেইটো কাৰণে এতিয়া বিজেপিয়ে ভয় খাইছে যে অখিল গগৈ ডাঙৰীয়াই যিহেতু সন্মুখত থাকি স্পষ্টতাৰে তেওঁ কথাবোৰ কয়। আমি বিধানসভা দেখিছোঁ, অসম বিধানসভাত আটাইতকৈ গৰজি থকা মানুহজনেই হৈছে অখিল গগৈ ডাঙৰীয়া। আৰু অখিল গগৈ ডাঙৰীয়াই বিধানসভাত যোৱাৰ বাবে অসমৰ মানুহে এতিয়া বিধানসভাতনো কি হয় এই কথাবোৰ গাঁৱৰ মানুহে চাবলৈ আৰম্ভ কৰিছে। আৰু আমি দেখিছোঁ যে অখিল গগৈ ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক চকুত হৈ সন্মুখত অসমৰ আটাইতকৈ 2 নম্বৰী মানুহজন আপুনিয়ে বুলি ক'বলৈ সাহস কৰে। কিন্তু অন্য বহু বিৰোধী বিধায়ক আছে, কোনেও মাত নামাতে, সকলোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ভয় কৰে, কিন্তু অখিল গগৈ ডাঙৰীয়াই ভয় নকৰে। আৰু সেইটো কাৰণে এতিয়া বিজেপিৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশ হয়তো যে অখিল গগৈ ডাঙৰীয়াক বদনাম কৰিব লাগে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও আজি কিছুদিনৰ পৰা সংবাদ মাধ্যমৰ জৰিয়তে অখিল গগৈ ডাঙৰীয়াৰ সন্দৰ্ভত কিছু নিম্নমানৰ মন্তব্য কৰি তেওঁ বিষয়টো তাৰ যি বিষয়ৰ গধুৰতা, এই বিষয়বোৰ তেওঁ কমাবলৈ যত্ন কৰিছে। আচলতে মুখ্যমন্ত্ৰীগৰাকীৰ কাম কি হ'ব লাগিছে? তেওঁ সমাজৰ উন্নয়ন কৰা, আজি তেওঁ নিবনুৱাসকলক সংস্থাপন দিয়া। আজি কিমান আমাৰ গাঁৱৰ ডেকা গাভৰুসকল গৈ বহিৰাজ্যত আনৰ তলত তেখেতলোকে কাম কৰি থাকিবলগীয়া হৈছে। 70% গাঁৱৰ ডেকা ল'ৰা আজি কেৰেলা, বেংগলোৰ, মুম্বাই আদিত তেখেতলোকে কৰ্মৰত অৱস্থাত আছে। কিয় গৈছে? আজি অসমত কৰ্মসংস্থাপন নাই। চৰকাৰে যি ধৰণে সংস্থাপন দিব লাগিছিল ব্যৱস্থা কৰি দিব পৰা নাই। আজি অসমৰ আৰ্থিক অৱস্থা বেয়া। আৰু সেইটো কাৰণে বিজেপি চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰম্বাৰ ঋণ লৈ থাকিবলগীয়া হৈছে। আৰু বিজেপি চৰকাৰখন যদি আমি কওঁ যে এই বিজেপি চৰকাৰখন এখন ঋণগ্ৰস্ত চৰকাৰ, তেখেতলোকে ঋণ লৈ ধাৰত ৰাজ্যখন চলাই আছে, তেতিয়া তেখেতলোকে বেয়া পায়। আৰু তেখেতলোকে বেয়া পায় কি ক'ব খোজে যে অখিল গগৈ ডাঙৰীয়া মিয়া দালাল, তেওঁ চুমা বেবা, এনেকুৱা ধৰণৰ তেখেতলোকে কথাবোৰ কৈ সমাজত পাতলীয়া কথাৰে প্ৰকৃত কথাবোৰৰ পৰা তেখেতলোকে ডাইভাৰ্ট কৰিব খোজে। আচল কথা কি? অখিল গগৈ ডাঙৰীয়াই মানুহৰ বাবে কাম কৰে। আজি মাতৃতুল্য এগৰাকী মাতৃক চুমা খোৱাটো অপৰাধ হ'ব পাৰে নেকি? মনত যদি বেয়া ভাৱ নাথাকে তেতিয়াহ'লে অপৰাধ হ'ব পাৰে নেকি? এগৰাকী মাতৃক এজন পুত্ৰই মৰমত বা দুখৰ সময়ত মাতৃগৰাকীক যদি সান্তনা দিবৰ কাৰণে চুমা খায়,
তেতিয়াহ'লে সেয়া অপৰাধ হ'ব পাৰে নেকি? কিন্তু বিজেপি IT চেলে কি কৰিছে, তেখেতলোকৰ ফেক একাউণ্টসমূহে কি কৰিছে, বা যিসমূহ ইনফ্লুৱেঞ্চাৰ, পেড ইনফ্লুৱেঞ্চাৰ, তেখেতলোকে কি কৰিছে, বদনাম কৰিবৰ কাৰণে গোটেই বিষয়টো এটা অন্য দিশত নি সমাজত অখিল গগৈ ডাঙৰীয়াক সেৱ কৰিব যত্ন কৰিছে। কিন্তু মানুহ সজাগ, সচেতন। আজি মানুহে বুজি পায় যে অখিল গগৈ ডাঙৰীয়াই আমাৰ দুখীয়া মানুহৰ কাৰণে মাত মাতি আছে। দুখীয়া মানুহৰ হৈ, দুখীয়া মানুহে ৰাজপথত কৰি থকা সংগ্ৰামখনক আজি বিধানসভাত গৈ প্ৰতিনিধিত্ব কৰিছে। গতিকে আমাৰ লক্ষ্য যে ২৬ৰ বিধানসভা নিৰ্বাচনত আমি অখিল গগৈ ডাঙৰীয়াক 10ৰ পৰা 15জন বিধায়ক আমি তেখেতক বিধানসভাত দিব লাগে, যাতে অসমৰ জ্বলন্ত সমস্যাসমূহ, নিবনুৱা যুৱক যুৱতীসকলৰ সমস্যাসমূহ, আজি অসমৰ যিসমূহ অন্যান্য সমস্যা আছে, এই সমস্যাসমূহ যাতে বিধানসভাত স্থান পায়, বিধানসভাত আলোচনা হয়। তাৰ কাৰণে আমি অখিল গগৈ ডাঙৰীয়াক আমি আৰু 10ৰ পৰা 15জন সতীৰ্থ বিধায়ক আমি দিব লাগিব। আমাৰ কথা স্পষ্ট যে বিজেপিয়ে এতিয়া সামাজিক মাধ্যমত বিভিন্ন ফেক একাউণ্ট খুলি দিছে আৰু তেখেতলোকৰ হৈ প্ৰচাৰ কৰে আৰু অখিল গগৈ ডাঙৰীয়াক বদনাম কৰিবলৈ যত্ন কৰে। আজি দেখিছোঁ বহুত তেখেতলোকৰ পেড কৰা কিছুমান ইনফ্লুৱেঞ্চাৰ আছে, যিসকলে অখিল গগৈ ডাঙৰীয়াক মিম বনাই তেখেতলোকে সমাজত সেৱ কৰিবৰ কাৰণে যত্ন কৰিছে। তেখেতলোকে AI ব্যৱহাৰ কৰিছে, বিভিন্ন ফটোশ্বপ ব্যৱহাৰ কৰিছে, এনেকুৱা ধৰণৰ সমাজত বিষবাস্প বিয়পাবলৈ চেষ্টা কৰিছে, যাতে সমাজে সেই কথাবোৰ সঁচা বুলি ভাবিবলৈ যত্ন কৰে বা ভাবি লয়। তেনেকুৱা ধৰণৰ কথাবোৰ তেখেতলোকে প্ৰচাৰ কৰিবলৈ যত্ন কৰিছে। আৰু আমি জানো যে এটা মিছা কথা যেতিয়া বাৰম্বাৰ প্ৰচাৰ কৰি থকা হয়, তেখেতলোকৰ নিউজ লাইভত প্ৰচাৰ কৰিব, বিভিন্ন চেনেলত প্ৰচাৰ কৰিব, ফেচবুকত প্ৰচাৰ কৰিব, আৰু তেখেতলোকে বিশ্বাস কৰে যে এটা মিছা কথা যেতিয়া বাৰম্বাৰ প্ৰচাৰ কৰি থকা হয়, মানুহে সেই কথাটো সঁচা বুলি ভাবিবলৈ লয়। আৰু সেই কামটো এতিয়া বিজেপিয়ে কৰোৱাই আছে। আৰু আমি সেইকাৰণে অসমৰ ৰাইজক ক'ব খুজিছোঁ যে বিজেপিয়ে মিছা কথা কৈ ২৬ৰ যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচন জয় হোৱা তেখেতলোকে যত্ন কৰি আছে, চেষ্টা কৰি আছে। কিন্তু এটা কথা স্পষ্ট যে বৰ্তমান উন্নয়নমূলক কাম একো হোৱা নাই। বৰ্তমান নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে যি স্থায়ী সংস্থাপনৰ কাৰণে যি ব্যৱস্থা কৰিব লাগিছিল, একো কৰা নাই। আমাৰ শিক্ষাখণ্ডৰ কাৰণে একো কৰা নাই। আজি স্কুলসমূহ এপিনৰ পৰা বন্ধ কৰি লৈ গৈছে। আমাৰ স্বাস্থ্য ব্যৱস্থা উন্নতিকৰণৰ কাৰণে তেখেতলোকে একো কৰা নাই। গতিকে আমাৰ কথা স্পষ্ট, এজন শিক্ষিত যুৱক হিচাপে, সচেতন যুৱক হিচাপে কৈছোঁ যে মানুহে এবাৰ পৰিত্ৰাণ বিচাৰিছে। আমি এই পৰিৱৰ্তনক আমি ৰূপান্তৰ ৰূপ দিব লাগিব, এখন নতুন অসম গঢ়িব লাগিব। আৰু এই নতুন অসমখনত আমি মানুহৰ হাতলৈ, জনতাৰ হাতলৈ ক্ষমতা কাঢ়ি আনিব লাগিব।